কালুগাঁৱৰ এটি দিহানামৰ দল সত্যসন্ধা দিহানামৰ দলটিলৈ আদৰণীয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধাৰে সেৱা নিবেদন। বিষ্ণু প্ৰিয়া তান মহাদানী ত্ৰিভুৱনে যাহাক চলিবে বতু জয়গে চলি যা বিৰোচন পুত্ৰ বীৰ বলিৰা ৰাম ৰাম জনম দিলে তাংক বিষ্ণু যাহাক চলিবে বতু জয়গে চলি যা ৰাম ৰাম শুনা সভা পদ বলি ভাই কৃষ্ণ হৰি রাম বাহুবলে বলি ৰাজে ইন্দ্ৰ গজিনিলা অনায়া ক্ষেত্ৰলৈ কৰ অধিকাৰী হৈলা কৃষ্ণ ৰাম ইন্দ্ৰৰ দুৰ্দশা দেখি অদিতি কান্দিলা ৰাম ৰাম প্ৰভুৰ চৰণে স্তুতি অনেক কৰিলা কৃষ্ণ কৃষ্ণ ৰাম অদিতিৰ বাক্যে প্ৰভু বামন ৰূপ ভৈলা বলিৰ যজ্ঞত বতু প্ৰৱেশ কৰিলা বামন স্বৰূপে আহি বলি কচ
প্ৰভু বিচাৰিলা এ ৰাম ৰাম কৃষ্ণ হে ৰাম ভক্ত বলি ৰায়ে গুৰু বাক্য নামানিলা হৰি পদ পখাৰিবে কমণ্ডল লৈলা কৃষ্ণ মায়া কৰি শুক্ৰে ঘট জলে প্ৰৱেশিলা কুশৰ প্ৰহাৰে তাৰ চক্ষু ফুটি গলা কৃষ্ণ কৃষ্ণ স্বৰ্গ মত্যগুৰিলা হে ৰাম ৰাম অন্য পদৰ হেতু বলি চিন্তি বেলা বামনে বুলন্ত বলি অকাৰ্য কৰিলা অহংকাৰে মত হুয়া সত্য নাৰাখিলা এ ৰাম ৰাম ভাগ্যৱন্ত বলি ৰায়ে দুই পদ ভূমি দিলে অন্য পদ দিবে ভূমি নাই কৃষ্ণ সত্য ৰাখিবে বলি এবে কি কৰিব বুলি মাথা দমাই দিলা বলি অ হে বলি ৰায় ফুটলে কৰিলা গতি 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 মিঠালি হবে ৰাজাই কৰিলে ভকতি হে বলি ৰায় ফুটলে কৰিলা গতি হে বলি ৰায় ফুটলে কৰিলা হে বলি
মাৰ্জনা কৰিব লাগে কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ শিৱসাগৰ কালৌ গাঁৱৰ পৰা আহিছে তেখেতসকল আহি আমাৰ স্থানত সদৌ অসম ভিত্তিত আয়োজন কৰা দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে কৰাৰ অন্তত আমাৰ আদৰণীয় সমিতিৰ অংশগ্ৰহণৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰিছে